নিশ্চয় মাকে জানিব লাগিব। মাকৰ ওচৰৰ পৰা ছোৱালী এটা ইমান সহজে 2টা-2টা বজাত ওলাই আহিব নোৱাৰে গেট খুলি কিনে। এইটোতো মই হাত থকা বুলিয়ে ভাবো আৰু লগতে ৰাতি বোলে 2টা বজাত এটা ফোন আহিছিল। আহোঁতে ঘৈণীয়েকে সুধিলা কাৰ ফোন এইটো? সেনেকে কওঁতে কৈছে কি মোৰ বন্ধুৰ দে, সেনেকে কৈছে। তাৰে পিছত বোলে মেছেজ আহিছে। মেছেজ আহোঁতেও সেনেকে কওঁতে আৰু 2:30মান বজাত 2টাক লাগি আছে। 2:30মান বজাত মানুহটো 2:30টাতে গেল না 3টাতে গেল, তাইও নাজানে ময়ো নাজানো। মই থাকো সিফালে, তাইৰ হাত থাকে এইটো ৰুমত। আৰু কেতিয়া কি কলা কিন্তু তৃতীয় পক্ষৰ হাত থকা বুলি আমি সন্দেহ কৰি আছো। তৃতীয় পক্ষৰ লগ আছে, সন্দেহ কৰা বুলি মানে গমো পাইছো আৰু আমিও সন্দেহ কৰছো। কিয় কওঁ, নিজকে নিজে ইমান মাৰামাৰি হবা নৰেতো যেনেকুৱা হৈছে। আৰু উচিত তদন্ত আশা কৰে আপোনালোকে এই বিষয়ে? উচিত তদন্ত হলেতো মই বহুত মোৰো এটা ল'ৰা কোনো নাই। আজি দেউতাকৰ আভাল বাৰে মোৰ মুখাগুনি কৰা মানুহে নাই। যদি উচিত বিচাৰ কৰে মই বহুত ভাল পাম, বহুত ভাল পাম। এতিয়া যি কৰে ভগৱানৰো আশীৰ্বাদ, আপোনালোকৰো আশীৰ্বাদ, পুলিচেও যি কৰে মোৰ সেইটো আশীৰ্বাদ। ইহঁতক আগতে মানে ইহঁতক অত্যাচাৰ কৰি যেতিয়া মই ঘৰৰ পৰা আহিলো, ঘৰৰ পৰা আহোঁতে মোক তাৰমানে হেৰি কৰি কিনে মোক বহুতখিনি হেৰি কৰিছে। তাৰ পৰা ইহঁতে হেৰি কৰি কিনে চলাইছে। আৰু এখেতক কি বুলি কৈছে? বিধৱা কৰি। এখেতক ময়ে আছো, মোৰ চকুৰ আগতে তই যোনখন পীৰাত বহিছা, মই যোনখন পীৰাত মাক তোৰ বিধৱা হয়, মই যোনখন পীৰাত বহিছো তই কোনখন পীৰাত বহাই দিম, তোক বিধৱা কৰি দিম বুলি মাকে ঘুমুৰি আহিছে। ছোৱালীজনী ঘৰৰ মানুহৰো হাত থকা বুলি ভাবে? ছোৱালীজনী ঘৰৰ মানুহৰো হাত আছে বুলি মই ভাবো, 3rd পাৰ্চনৰো আছে। আৰু এটা ছোৱালী মাকৰ ওচৰৰ পৰা গুচি আহিব লগা হলে এইটো কথাটো নিশ্চয় মাকে জানিব লাগিব। মাকৰ ওচৰৰ পৰা ছোৱালী এটা ইমান সহজে 2টা-2টা বজাত ওলাই আহিব নোৱাৰে গেট খুলি কিনে। এইটোতো মই হাত থকা বুলিয়ে ভাবো আৰু লগতে তৃতীয় পক্ষৰ কোনোবাই হাত থকা বুলি ভাবে? তৃতীয় পক্ষতো হাত থাকিবই লাগিব। তৃতীয় পক্ষৰ হাত আছে ইহঁতৰ হেৰিৰ, কিন্তু মানে নাম বিলাক হয়তো ক'ব নোৱাৰিম, নাজানো। তৃতীয় পক্ষৰ হাত আছে, মাকহঁতৰো হাত আছে। আৰু যুৱক আৰু যুৱতীৰ যিটো সম্পৰ্ক আছে, ছোৱালী ঘৰৰ মানুহে গম পোৱা বুলি আপোনালোকে ভাবে? হয়, মানে ছোৱালী যিদিনাখনে কাজিয়াখন লাগে, ছোৱালীটোৰ ককায়েকে মোক কৈছে যে এনেকুৱা মই কৈছো মেছেজ মাৰি থাকে বুলি কৈছে যে তোমালোকে যদি মেছেজ মাৰি বুলি থকা তুমি মোকো চিনি পোৱা, মই গাঁৱতে বিয়া হৈছো বা আমাৰ ঘৰতো চিনি পোৱা, তোমালোকে আমাৰ ঘৰত যদি সকিয়াই দিলা যে আমি তেতিয়া ল'ৰা শাসন কৰিলো, তোমালোকে আমাক কিয় নকলা? মই সেইখিনিয়ে প্ৰশ্ন কৰিছো ল'ৰাটোক। ল'ৰাটো গোটেইখিনি জানে, মোক কৈছে সিদিনা কাজিয়াতে কৈছে গোটেইখিনি জানে। ডাঙৰ ককায়েকটো হয়। সেই হিচাপে ছোৱালী ঘৰে মই জানে বুলিয়ে ভাবো আৰু এইটো সম্পৰ্কটো।